হাই ষ্টুডেণ্ট, তোমালোক কেনে আছা? মই জানো তোমালোক ভালে আছা। আজি এটা তোমালোকৰ কাৰণে এটি ৰং বিৰঙৰ মাছ আঁকিম। মাছটোত 4টা ৰং সানিম। ৰংকেইটা হ'ল য়েলো, ৰেড, পিংক আৰু মাছটোৰ আউটলাইনত ব্লেক কালাৰেই আঁচ টানিম আৰু চকুজুৰিত বেলেগ কালাৰে কালাৰ কৰিম। এতিয়া মাছটো অঁকা আৰম্ভ কৰিলোঁ। প্ৰথমতে এডাল চিন দিলোঁ স্কেলৰ সহায়ত। তাৰপিছত চিনৰ চাৰিওফালে দুয়োপাশ সমান কৰি পেলাই মাছৰ আকৃতি আঁকিলোঁ। তাৰপিছত মাছৰ ফিচাবিলাক আঁকি আছোঁ। মাছৰ মুখখনো আঁকিলোঁ। ফিচা দুখন আঁকিছোঁ আৰু এখন আঁকিম। এতিয়া ৰং সনাৰ অংশবিলাক ধুনীয়া দেখাৰ কাৰণে ইয়াতে আঁচ টানি দিলোঁ। তাৰ মাজতে চকুজুৰি আঁকিলোঁ। চকুত পিছত ৰং সানিম। এতিয়া কালাৰৰ অংশবিলাক মাছৰ পিঠিত আঁচ টানি আছোঁ যাতে 3টা কালাৰ বহাব পাৰোঁ, পিংক, ৰেড আৰু য়েলো। য়েলো কালাৰে মুখখন দি আছোঁ। তাৰপিছত দিম ইয়াতে পিংক কালাৰেই দেখাত ধুনীয়া লগাৰ কাৰণে ৰং বিৰঙৰ মাছ যেন এনেদৰেই থাকে। যাতে ৰংকেইটাৰ নামো শিকা হ'ব, লগতেই ৰংকেইটা চিনাও হ'ব। তোমালোকে চিনিব পাৰিবা, নামকেইটাও শিকিব পাৰিবা। এতিয়া ৰেড কালাৰ দি আছোঁ। তাৰ মাজৰ অংশত দিম পিংক কালাৰ। ৰেড কালাৰৰ কামটো এতিয়া শেষ কৰি আছোঁ। এতিয়া আৰু আমাৰ ৰেড কালাৰৰ কাম শেষ। এতিয়া কাম অকল বাকী থাকিল পিংক কালাৰৰ। এইবিলাক হৈছে পেঞ্চিল ৰং। পেঞ্চিল ৰঙেৰে কালাৰ কৰিলে কালাৰবিলাক দেখোঁতে ধুনীয়া হয় আৰু ইপাৰে সিপাৰে নষ্ট নহয়। নেক্সটডালতো দিম পিংক কালাৰ যাতে মাছটোৰ আকৃতি সাদৃশ্য যাতে ধুনীয়া হয়। চকুজুৰিতো ক'লা ৰং দিলোঁ। চাইডত বগা ৰং থাকিব, বগাৰ নিচিনা যেনেকৈ মাছৰ চকু থাকে। এতিয়া হ'ল আউটলাইন কৰিম ব্লেক কালাৰে। ব্লেক কালাৰৰ সহায়ত আউটলাইন কৰি আছোঁ যাতে মাছটো দেখাত আৰু উজ্জ্বল হয় বা ছবিখন দেখাত ধুনীয়া হয়। তোমালোকেও এনেদৰে আঁকিবা যাতে পৰীক্ষাৰ বহীত 10 নম্বৰত 10 নম্বৰ পাবলৈ সক্ষম হ'বা। একেবাৰে চাৰিও ছাইডত আউটলাইন কৰিম ব্লেক কালাৰে। কিমানো ধুনীয়া হ'ল, দেখাতো ধুনীয়া লাগিল, অঁকাও সহজ। অলপ মনোযোগ দি চালেই অঁকা সহজ হয়। এতিয়া চোৱাচোন মাছটো কেনে লাগি আছে। যিকোনো ছবিত
অঁকা সহজ, যদি মনোযোগ সহকাৰে মন দি চালে সহজ।